নমস্কাৰ সমাগত নিৰ্বাচনত পোলিং বিষয়া হিচাপে কিছু জানিবলগীয়া কথা আজিৰ এই ভিডিঅ'টিত আলোকপাত কৰিবলৈ লৈছোঁ। মেটেৰিয়েল ডিষ্ট্ৰিবিউচনৰ দিনাখন ৰেকৰ্ডিং চেণ্টাৰত উপস্থিত হৈ পোলিং ষ্টেচনৰ নাম আৰু নম্বৰটো আমি জানি লৈ পেলাই সেই পোলিং ষ্টেচনটো কোনটো ছেক্টৰৰ অধীনত পৰিছে আৰু সেই ছেক্টৰ বিষয়াজন আৰু তেখেতৰ কণ্টেক্ট নম্বৰ আমি জানি লৈ তেখেতৰ লগত যোগাযোগ স্থাপন কৰিম। তাৰপিছতে আমি মেটেৰিয়েল ডিষ্ট্ৰিবিউচন কাউণ্টাৰৰ পৰা সঠিক মেটেৰিয়েলখিনি আমি সংগ্ৰহ কৰি ভালদৰে চেক কৰি ল'ম আৰু তাৰপিছত আমি পুলিচ আৰু আমাৰ নিৰ্ধাৰিত ভেহিকেলৰ জৰিয়তে আমি পোলিং ষ্টেচন অভিমুখে যাম। পোলিং ষ্টেচনত উপস্থিত হৈ পোল ডেৰ দিনাখনৰ কাৰণে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি ল'ব লাগিব। পোলিং টাইমৰ 90 মিনিট আগতে অৰ্থাৎ 5:30 বজাতে আমি মক পোলৰ কাৰণে সাজু হ'ব লাগিব। যদিহে আমাৰ 2জন বা ততোধিক পোলিং এজেণ্ট উপস্থিত আছে তেতিয়াহ'লে আমি মক পোল ষ্টাৰ্ট কৰিম। অতি কমেও আমি 50টা ভোট দিব লাগিব আৰু যদি এজন বা কোনো এজনে উপস্থিত নাই তেতিয়াহ'লে 15 মিনিট অপেক্ষা কৰিব লাগিব। মক পোল ভোটৰ পিছত আমি কণ্ট্ৰল ইউনিটৰ ক্ল'জ বাটন প্ৰেছ কৰি ল'ম। তাৰপিছত কণ্ট্ৰল ইউনিটৰ ৰিজাল্ট আৰু ভিভিপেটৰ পেপাৰ স্লিপখিনি উলিয়াই সেইটো কাউণ্ট কৰি পেলাই মক পোল ভোটৰ লগত আমি মিলাই চাম। তাৰপিছতে আমি মক পোল চাৰ্টিফিকেট এখন দিব লাগিব। সেই চাৰ্টিফিকেটটো দিয়াৰ পিছত আমি মক পোল ভোটখিনি কণ্ট্ৰল ইউনিটত ক্লিয়াৰ বাটন মাৰি পেলাই সেইখিনি নোহোৱা কৰি ল'ব লাগিব আৰু মক পোল পেপাৰ স্লিপখিনি ষ্টাম্প মাৰি পেলাই ক'লা এনভেলাপত ভৰাই চিল কৰি সংৰক্ষণ কৰি ৰাখি থ'ব লাগিব। মক পোলৰ পিছত CUৰ ছুইচ অফ কৰি পেলাই স্পেচিয়েল টেগ, এড্ৰেছ টেগ আৰু গ্ৰীণ পেপাৰ চিলেৰে আমি CUৰ ইনাৰ কভাৰ আৰু আউটাৰ কভাৰ চিল কৰি ল'ম আৰু ভিভিপেটৰ আমি ড্ৰপ বক্সটো এড্ৰেছ টেগ লগাই পেলাই আমি চিল কৰি ল'ম। একচুৱেল পোল আৰম্ভ হোৱাৰ আগতে আমি প্ৰিচাইডিং অফিচাৰৰ ডিক্লাৰেশ্যন পাৰ্ট 1 ফৰ্ম আমি ফিল আপ কৰি ল'ব লাগিব। একচুৱেল পোল আৰম্ভ কৰাৰ সময়ত আমি কণ্ট্ৰল ইউনিটত ছুইচ অন কৰি ল'ম আৰু কণ্ট্ৰল ইউনিটত টোটেল বাটন প্ৰেছ কৰি পেলাই তাতে যে কোনো ধৰণৰ ভোট নাই সেয়া আমি নিশ্চিত কৰিব লাগিব। প্ৰথম ভোটাৰজন এণ্ট্ৰি কৰাৰ আগতে আমি 17A ৰেজিষ্টাৰ অফ ভোটাৰত ফাৰ্ষ্ট পোলিং অফিচাৰ আৰু প্ৰিচাইডিং অফিচাৰে টোটেল বাটন মাৰি চেক কৰিলে যে তাতে কোনো ধৰণৰ ভোট নাই সেয়া ইংকেৰে লিখিব টোটেল ভোট ইন দ্য কণ্ট্ৰল ইউনিট চেকড এণ্ড ফাউণ্ড টু বি 0। ফাৰ্ষ্ট পোলিং বিষয়ে ভোটাৰ আইডেণ্টিফিকেশ্যনৰ লগতে মেল আৰু ফিমেল ভোটাৰৰ হিচাপটো ৰাখিব। ছেকেণ্ড পোলিং বিষয়াই কালি লগাব, চহী ল'ব আৰু ভোটাৰ শ্লিপ ইছ্যু কৰিব। থাৰ্ড পোলিং বিষয়াই ভোটাৰ শ্লিপ সংগ্ৰহ কৰিব, কালি নিৰীক্ষণ কৰিব আৰু কণ্ট্ৰল ইউনিটত বেলট বাটন প্ৰেছ কৰি ভোটাৰজনক ভোটিং কম্পাৰ্টমেণ্টৰ ফালে আগুৱাবলৈ পৰামৰ্শ দিব। একচুৱেল পোল চলি থকাৰ সময়তে কিছুমান বিশেষ পৰিস্থিতি আহি পৰিব পাৰে। যেনে ধৰক চেলেঞ্জ টু এ ভোটাৰ, ভোটিং বাই মাইনৰ, ভোটিং বাই ব্লাইণ্ড অৰ ইনফাৰ্ম ভোটাৰ, ভোটাৰ ডিচাইডেড নট টু ভোট, টেণ্ডাৰ ভোট। তেনে ক্ষেত্ৰত প্ৰিচাইডিং অফিচাৰে নিৰ্ধাৰিত প্ৰচিডিঅ'ৰ ফ'ল' কৰি ব্যৱস্থা ল'ব লাগিব। পোল শেষ হোৱাৰ পিছত আমি EVM ক্ল'জ কৰিব লাগিব আৰু চিল কৰিব লাগিব আৰু ভিভিপেটৰ পাৱাৰ পেক উলিয়াই ল'ব লাগিব। তাৰপিছতে আমি 17C ফিল আপ কৰিব লাগিব আৰু 17C এজেণ্টবিলাকৰ চহী লৈ তেখেতসকলক এটাকৈ কপি দিব লাগিব। লগতে প্ৰিচাইডিং অফিচাৰ্ছ ডায়েৰী আমি সম্পূৰ্ণ কৰিব লাগিব। টোটেল মেল ফিমেল ভোটাৰ আমি হিচাপ কৰি উলিয়াব লাগিব আৰু কিমান ভোটাৰে এপিক ব্যৱহাৰ কৰিছে সেইটো আমি উলিয়াব লাগিব আৰু ASD লিষ্টৰ পৰা কিমান ভোটাৰে ভোট দিলে সেয়াও আমি নিশ্চিত কৰিব লাগিব। আৰু লগতে আমি প্ৰিচাইডিং অফিচাৰৰ ৰিপৰ্ট পাৰ্ট 3, প্ৰিচাইডিং অফিচাৰৰ ডিক্লাৰেশ্যন পাৰ্ট 3 আৰু প্ৰিচাইডিং অফিচাৰৰ ডিক্লাৰেশ্যন পাৰ্ট 4 আমি ফিল কৰিব লাগিব। তাৰপিছতে আমি ইলেকশ্যন ডকুমেণ্টখিনি আৰু ইলেকশ্যন সামগ্ৰীখিনি 6টা ভিন্ন পেকেটত আমি নিৰ্দেশনা অনুসৰি ভৰাই ল'ব লাগিব। পেকেটৰ ওপৰত লিখা ধৰণে আমি কিছুমান চিল কৰি আনিব লাগিব আৰু কিছুমান আনচিল কৰি আনিব লাগিব। তাৰোপৰি 4টা ফৰ্ম আমি হেণ্ড টু হেণ্ড ৰিচিপ্ট কাউণ্টাৰত জমা দিব লাগিব। তাৰ ভিতৰত এটা হৈছে 17C, এটা কপি লাগিব, PH05 এটা কপি, প্ৰিচাইডিং অফিচাৰ্ছ এডিশ্যনেল ৰিপৰ্ট এটা কপি আৰু ফৰ্ম M21 এইটো 2টা কপি লাগিব। মক পোল বা একচুৱেল পোলৰ সময়ত আমাৰ BU, CU বা ভিভিপেট আমি ৰিপ্লেচ কৰিব লগা হ'ব পাৰে। আমাৰ পাৱাৰ পেক বেটাৰী, CU বেটাৰী বা ভিভিপেটৰ বেটাৰীও ৰিপ্লেচ কৰিব লগা হ'ব পাৰে। তেতিয়াহ'লে লগে লগে ছেক্টৰ অফিচাৰৰ লগত যোগাযোগ কৰি ৰিজাৰ্ভ যি ছেট আছে তাৰ পৰা
এই ৰিপ্লেচমেণ্ট কৰা হ'ব। তাৰ বাবে নিৰ্ধাৰিত যিখিনি প্ৰপত্ৰ আছে সেইখিনি আমি পূৰণ কৰি ল'ব লাগিব। মক পলৰ সময়ত যিটো ইউনিট বেয়া হ'ব অকল সেইটো ইউনিটহে চেঞ্জ কৰা হ'ব। একচুৱেল পলৰ সময়ত ভিভিপেট বেয়া হ'লে অকল ভিভিপেটটো চেঞ্জ হ'ব, কিন্তু CU বা BU বেয়া হ'লে এণ্টায়াৰ ছেটটো চেঞ্জ কৰিব লাগিব।